নমস্কাৰ, মোৰ নাম শ্ৰী হেমন্ত বৰুৱা। মই এটি ভূপেন্দ্ৰ সংগীতকে আপোনালোকৰ আগত গাই শুনাম বুলি মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম, আশা কৰো মোৰ চিতাৰ কাষ তোমাৰ সহাৰি পাম। নালাগে মোক সোঁৱৰণি ভভা, নালাগে মিছা নাম, তোমাৰে টুপি চকুলো পাৰে মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম, সমূহৰ বাবে গীত গাই গাই তোমাক পাহৰি গলো, সমূহৰ বাবে গীত গাই গাই তোমাক পাহৰি গলো। এই ক্ষোভে মোক দহিছে আজিও শান্তি কতেনো পাম, তোমাৰে টুপি চকুলো পাৰে মই পাম মোৰ দাম। মই যেতিয়া এই জীৱনত মায়া এৰি গুচি যাম, প্ৰেমত নিজৰা মৰম কঢ়িয়া তোমাৰ বুকু দেৱ পুৱাই চকু হাত মেলি লৈ গৰু নগা ধুবলৈ, আহে বাকী দিয়া ৰঙাচা খায়ে মই হাললৈ যাওঁ। তুমি চাগে তেতিয়াই পাতিতে আছা, তুমি চাগে তেতিয়াই হুৱা পাতিতে আছা, দেখিছানে সপোনত শুনিছানে মৰমত যিটো গীত তোমাৰ সতে সপোন নদী পাৰতে গাওঁ। মই তেনেকৈ শিকা নাই। নাই হ'লেও জানিব লাগিব, বেলেগ বেলেগ গীত কওক। নাই দিহা নাম লাগিবই, লাগিব এইবোৰ নহ'লে কি হ'ল তুমি সংগীত চৰ্চা কৰিছা। সংগীত চৰ্চা মোৰ দিহা নাম নাই লাগিব, আৰে এইবোৰ হ'ল অসমৰ হেৰি আৰু নিজৰ থলুৱা গীত মাত যদি নাজানা এক লাইন হ'লেও গাব লাগিব। বেলেগ এটা গান বেলেগ কৰি বৰগীত গোৱা। বৰগীত পাৱে পৰি হৰি কাতৰি প্ৰাণ ৰাখবি মোৰ, বিষে বিষ ধৰ বিষে জ্বৰ জ্বৰ কেৱলে নাহি তোৰ, পাৱে পৰি হৰি কৰো কাতৰি প্ৰাণ ৰাখবি মোৰ। হ'ব এতিয়া হেৰি হয় জ্যোতি সংগীত, যিকোনো এটা এইটোত ফেল মাৰিলে আকৌ তুমি ফাইন নিদিয়া, ফাইন দেখাই নাই, ফাইন নিব লাগিব আকৌ মনত ৰাখিবা আকৌ। আমাৰে সখীয়া কুল এই হাইস্কুলত গুচি গ'ল। খেলি মেলি নকৰিবা। আমাৰে সখীয়া কুল বিয়া কৰে
সপোনৰ হাঁহি চাই সপোনৰ হাঁহি চাই সপোনত কোঁৱৰে আহু দিয়া নিৰে মতৰীয়া সখী খাই মতৰীয়া সখী খাই। হ'ব এতিয়া ৰাভা সংগীত সুৰৰে দেউৰৰে ৰূপৰে শিকুৰি। এইটো স্কেলটো হোৱা নাই দেই, তুমি আকৌ ফাইন দিব লাগিব নেকি? ফাইনটো ৰেহাই পোৱাৰ বাবেহে তুমি কৰিছা, এইটো এনেই কোৱা নাই নহয়। আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰ দুৱাৰ খোলা বহে মিৰৰ উৎসৱ মেলা বহে মিৰৰ উৎসৱ মেলা মন্দিৰ দুৱাৰ খোলা আজি মন্দিৰ দুৱাৰ খোলা মন্দিৰৰ দুৱাৰ খোলা। হ'ব বাৰু, মই মানিলো বাৰু, কিন্তু যি কামেই নকৰা, তোমাকতো মই বহুত প্ৰশ্ন কৰিলো, তুমিতো কলেজত পঢ়ি আছা, কিন্তু তুমি তাৰে যথাযথ উত্তৰ দিব নোৱাৰিলে। এতিয়া তুমি নিজে ক'লা যে মই গান চৰ্চা কৰোঁ, কৈছিলা নে নাই? গান চৰ্চাটো তুমি বাৰু 100ৰ ভিতৰত বাৰু মই 100 মাৰ্ক বুলি ধৰিছোঁ, তাৰে 60ৰ পৰা 70ৰ ভিতৰত আছে বাৰু তেনেকুৱা, কিন্তু 100 হোৱা নাই। তথাপি বাৰু তোমাক মই ৰেহাই দিছোঁ, আৰু যি কামে দিব লগা ভালকৈ কৰিব লাগে, একো মানে খুব কৈ যোৱাকৈ কৰিব নালাগে, মানে বুজি পাইছানে নাই? এইটো ক্ষেত্ৰত মানে আৰু প্ৰায় আগবাঢ়ি যাব কাৰণে চেষ্টাটো কৰিহে আছোঁ। মানে একচুৱেলি আমাৰ ঘৰত এনেকুৱা ধৰণৰ পৰিস্থিতি বেয়া হোৱাৰ কাৰণে মই আজি এনেকৈ মানে কোনো ধৰণে একো গীতো বা হওক যি ক্ষেত্ৰত হওক মানে উঠিবলৈ কাৰণে অসুবিধা হৈ আছে। হ'লেও তুমি যি পাৰা অলপ দেখুৱাব পাৰিছা কাৰণে তোমাক মই ৰেহাই দিছোঁ বাৰু, ইমানেই কথা।